আচলতে ভাৰতবৰ্ষৰ বহু দিনৰ মূৰত এটা নাৰকীয় ঘটনা বিশেষকৈ জম্মু কাশ্মীৰৰ পেহেলগামত হৈ গ'ল। আমি সঁচাকৈ মৰ্মাহত হৈছোঁ, আমি দুখ পাইছোঁ। যিসকল ইতিমধ্যে নিহল তেখেতসকললৈকে আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু পৰিয়ালক গভীৰ সমবেদনা জনাইছোঁ আৰু তেখেতসকলৰ বিদে আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে পুনৰবাৰ এনেকুৱা ঘটনা, জঘন্য ঘটনা যাতে আৰু ভাৰতবৰ্ষত নঘটে আৰু যিসকল উগ্ৰপন্থী এই ঘটনাত জড়িত আছিল, ভাৰত চৰকাৰ, জম্মু কাশ্মীৰৰ চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে অনতি পলমে দোষীক সাব্যস্ত কৰে আৰু ইয়াৰ ওপৰত যাতে তেখেতসকলৰ বিচাৰখন কৰে। আমাৰ সঁচাকৈ কালিৰ দিনটো আমাৰ কাৰণে এক স্মৰণীয় দিন হৈ যাব, কলা অধ্যায় হিচাপে থাকি যাব আৰু যিসকল উগ্ৰপন্থীয়ে ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ উগ্ৰপন্থী আহি ভাৰতবৰ্ষত সোমাব নোৱাৰে, সেই উগ্ৰপন্থীৰ ওপৰত অন স্পট যি ডিচিশ্যন এনেলাগে অন স্পট ল'ব লাগে, কোনো কৰায়ত্ব কৰিব নালাগে, অস্ত্ৰ গুলি দিব লাগে, আমি আহ্বান জনাইছোঁ। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে আমি কাকো এৰি নিদিওঁ, আমি তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ম আৰু আমাৰ প্ৰধানমন্ত্ৰীৰ ওপৰত বিশ্বাস আছে, ভাৰতবৰ্ষৰ সেনাৰ ওপৰত আমাৰ বিশ্বাস আছে আৰু অনাদিকালত যাতে এনেকুৱা ঘটনা আৰু কেতিয়াও নঘটে তাৰ কাৰণে ভাৰতবৰ্ষৰ সেনা, ভাৰতবৰ্ষৰ ডিফেন্সক আমি আহ্বান জনাইছোঁ যাতে এইটোৰ ওপৰত, এই উগ্ৰপন্থীৰ ওপৰত নজৰ ৰাখে আৰু বিহিত ব্যৱস্থা লয়। এইটোৱে ISIৰ ওপৰত সন্দেহ হৈছে আৰু আপোনালোকে জানে মেক্সিমাম উগ্ৰপন্থী পাকিস্তানৰ পৰাই অহা 3জন উগ্ৰপন্থীৰ নাম ইতিমধ্যে চিনাক্ত কৰা বুলি কৈছে আৰু নিশ্চয় ভাৰত চৰকাৰে এইটো ব্যৱস্থা ল'ব আৰু অতি সোনকালে ব্যৱস্থা ল'ব, আমাৰ বিশ্বাস আছে প্ৰধানমন্ত্ৰী। এইটোৱে আপোনাক কৈছোঁ, সেইটোৰো ব্যৱস্থাটো অতি সোনকালে পাব। দেশত দেশ প্ৰেম, কিন্তু ইতিমধ্যে তেওঁৰ পৰিবাৰে পাকিস্তানত বহুবাৰ গৈছে, এবাৰো তেওঁ স্বীকাৰোক্তি দিয়া নাই, মৌনতা অৱলম্বন কৰিছে। যিহেতু SIT গঠন হৈছে, SITয়ে ইয়াৰ ওপৰত ব্যৱস্থা কৰি আছে, অতি সোনকালেও সেইজন ব্যক্তিক ভাৰতবৰ্ষৰ বা অসমৰ ৰাইজে আচল ৰূপটো দেখিবলৈ সক্ষম হ'ব। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত যথেষ্ট বিশ্বাস আছে, আমাৰ ওপৰত ৰাইজৰ এক বিশ্বাস হৈছে বিজেপি চৰকাৰখনৰ। সেইকাৰণে আমি 4টা জিলা পৰিষদত আমি 3টা ইতিমধ্যে জিকিছোঁ আৰু এইটো জিকাৰ পক্ষত আৰু 24টাৰ ভিতৰত 12টা আমি জিকিলোঁ আৰু 12টাও আমাৰ দখলত, বিজেপি আৰু অগপৰ দখলত আহাৰ পিনে গতি কৰিছে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।